Hello everyone, welcome to BASED. CUET UG 2024 যিসকল ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ যি কাৰেকচন উইন্ডো এই কাৰেকচন উইন্ডো খুল খাইছে। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক জনাও যে এতিয়া জোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় যাক আমি সকলোৱে চিনি পাওঁ জেবি কলেজ হিচাপে এতিয়া এই মহাবিদ্যালয়ও CUET প্ৰক্ৰিয়াৰ অন্তৰ্গত। মহাবিদ্যালয়ৰ পৰা প্ৰকাশ পোৱা জাননী অনুযায়ী কোৱা হৈছে যে এতিয়া এই মহাবিদ্যালয়ৰ 5 years integrated postgraduate programৰ বাবে 20% seat তেওঁলোকৰ ফিল কৰা হ'ব CUET প্ৰক্ৰিয়াৰ যোগেদি। এই মহাবিদ্যালয়ৰ এই যি প্ৰগ্ৰামসমূহ আছে 5 years integrated postgraduate এই প্ৰগ্ৰামসমূহ মই ছাত্ৰ-ছাত্ৰীসকলৰ আগত জনাই দিছো তেওঁলোকৰ সুবিধা হ'ব যেতিয়া তেওঁলোকে কাৰেকচন উইন্ডোত এই মহাবিদ্যালয়ৰ নাম অন্তৰ্গত কৰিব পাৰিব। এই প্ৰগ্ৰামসমূহ হৈছে BA Honors in Hindi এয়া হৈছে 4 years program প্ৰথমটো যেটো হৈছে BA Honors in Hindi এটো 4 years প্ৰগ্ৰামৰ বাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আছে Integrated MSc in Electronic Science তাৰ পিছত আছে Integrated MA in Assamese Integrated MA in Economics Integrated MA in English Integrated MA in Geography Integrated MA in History Integrated MA in Philosophy Integrated MA in Political Science Integrated MA in Sanskrit Integrated MA in Sociology Integrated MCom in Commerce Integrated MSc in Botany Integrated MSc in Chemistry Integrated MSc in Geology Integrated MSc in Mathematics Integrated MSc in Physics Integrated MSc in Statistics আৰু শেষৰটো হৈছে Integrated MSc in Zoology এইখিনি 5 years integrated postgraduate প্ৰগ্ৰামৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এতিয়া জেবি কলেজৰ বাবে CUET প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিব পাৰে। আজিৰ ভিডিওটো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু আমাৰ চেনেলটোক যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ নটিফিকেশন বেলটো প্ৰেছ কৰি দিব।